বন্ধুসকল আজি বন্ধুসকল এইটোৰ হাজত ওলাইছো সেইবিলাক কথা মনত পেলাব নিবিচাৰো মানে ধুনুৰ হুদি পতা নাছিলো হুদি পাতিবলৈ আমাৰ মানে সমৰ্থ নাই মই এইখিনি মানে গোটেই নিখাটোৰ ভিতৰতে নিগনিয়ে গোটেইখিনি খাই পেলালে নহয় হয় বাইদেউ আপুনি যদি শিৱসাগৰৰ হয় বহুত বহুত বেছি ধন্যবাদ আপুনি মোৰ ভিডিঅ'বিলাক চোৱাৰ কাৰণে নমস্কাৰ বন্ধু বান্ধৱীসকল খবৰ কেনেকুৱা খবৰ চাগে সকলোৱে ভালে আছে ভালে থাকক কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো অসমীয়া বোৱাৰী চেনেলৰ হয় মই সুৰভিয়ে নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালো আজি কিন্তু মোৰ লাইফ হিষ্টৰী পাব দেই বন্ধুসকল আজি লাইফ হিষ্টৰী কম আপোনালোকে কেনেকুৱা পায় ভিডিঅ'টি হেড জনাব আৰু তিনটা লাইফ হিষ্টৰী আপোনালোকলৈ আগবঢ়াম আৰু আপোনালোকে চাব উপভোগ কৰিব মই আপোনালোকক কথা দিছিলো মোৰ লাইফৰ বিষয় লৈ আপোনালোকক সকলোখিনি কথা কম বুলি আজি তেতিয়া হলে ভিডিঅ'টিলৈ আগবাঢ়োৱা হওক আজি বন্ধুসকল এইটোৰ হাজত ওলাইছো এই ফুলনি বাৰীখন চাফা কৰো বুলি তাকে অকণমান সৰু কৰক সঁচাকৈ বন্ধুসকল ভবা নাছিলো যে এনেকুৱা এডোখৰ ঠাইত এনেকৈ এজোপা ফুল গছ ৰুই চাবলৈ পাম বুলি এনেকৈ জাকজমককৈ ফুলি থাকিব মোৰ পদূলি মুখত বা মোৰ ঘৰৰ দৰ্জা মুখত কিন্তু সঁচাকৈ ভবা নাছিলো এইডোখৰ ঠাই এনেকুৱাই মানে দ আৰু খাহৈ আছিলে এবুকু পানী হয় ইয়াত বানপানী হোৱাৰ দৃশ্য দেখা হলে আপোনালোকে হতভম্ব হলে এইখিনি হৈছে মোৰ ফুলখিনি চাওকচোন আকৌ মোৰ মানুহজনৰ কিন্তু ফুল বহুত বেছি প্ৰিয় গতিকেলৈ তেওঁ জোৰ দূৰৰ পৰা হ'লেও আনি ফুলৰ পুলি এটা হ'লেও বাউণ্ডৰীখনত গুজ মাৰিব তাকে মই বহুত বেছি ভাল পাওঁ তেওঁক ফুলখিনি ভাল পোৱা কাৰণে মই কিন্তু বৰ বেছি ফুল আগতে নুৰুইছিলোঁ এতিয়া ফুল ভাল পোৱা হৈছোঁ লাহেকৈ আৰু এনেকৈ ঘাঁহবিলাক কাটি দিলোঁ দেখিছেনে বন্ধুসকল আগতে এইখিতে মই দেখিছিলোঁ মোৰ সৰ্পডাল প্ৰথম মই যেতিয়া এইডোখৰ মাটি কিনিছিলোঁ তেতিয়া মই এইডোখৰতে দেখিছিলোঁ মোৰ সৰ্পডাল দুটা শিল আছিল আৰু শিলৰ কাষতে তেওঁ শুই আছিল এনেকুৱাই ধুনীয়া লাগিছিল তাৰপিছত ভাবিছিলোঁ ইয়াত শিল আছে কিন্তু নহয় দিয়ক সৰ্পডালহে শুই আছিল শিল দুটাৰ মাজত জানেনে বন্ধুসকল বিভিন্ন ধৰণৰ গছপুলি ৰোৱা হৈছে এয়া চাওকচোন কি ধুনীয়াকৈ ডাঙৰ হৈ আহিছে নতুন ঠাই নতুন জেগা সেই গতিকেলৈ ডাঙৰ হ'বলৈ অকণমান কষ্টও পাইছে পুৰণা ঠাইত সোনকালে ডাঙৰ হয় এইফালে চাওকচোন ফুলৰ গছবিলাক ফুলা নাই কিন্তু গছ সেউজীয়া হৈ উঠিছে হয়তো বিহুৰ ওচৰা-ওচৰিকে ফুলিবও পাৰে এপাহ দুপাহ এনেকৈ য'তে ত'তে ফুলিছে আজি কিন্তু চাফা কৰিলোঁ বন্ধুসকল অকণমান এনেকৈ কেমেৰাটো আপোনালোকৰ কাৰণে ঘূৰাই দিলোঁ কেনেকুৱা লাগিল ভিডিঅ'টি জনাব আৰু শেষলৈকে চাব বুলি আশা ৰাখিলোঁ যদিহে ভাল লাগে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আগলৈ যোৱাত যাতে অকণমান সহায় হয় বন্ধুসকল এয়া চাওকচোন গোলপীয়া ফুল এইফালে আকৌ ফুলৰ টাব যেতিয়া নহয় বহুত ধুনীয়াকৈ ধুই ৰাখিছিলোঁ কিন্তু ৰ'দত একেবাৰে ফুলৰ টাববিলাক বেয়া হৈ যায় আৰু সস্তাত আনিলে মানে বস্তু এনেকুৱাই হয় বোলে সস্তাত পস্তাই বুলি কোৱা নিচিনা কথা এষাৰ আছে নহয় জানো বন্ধুসকল এতিয়া মোৰ বাহিৰৰ কাম শেষ হৈ গৈছে এতিয়া গা পা ধুই আহিলোঁ আহি লগালগ আকৌ দুটামান কাম থাকিলে নহয় বন্ধুসকল কৰিবলৈ আকৌ এই ফুলদানিটো মানে এনেকুৱা হৈ পৰিছে নহয় কিবা ভাইৰাছ লাগিলে নেকি নাজানো এটা মৰিছে আৰু এটা বাচিছে এনেকুৱা ধৰণৰ হৈ পৰিছে এই দেখিছে নহয় এই পাতবোৰ মানে অলপমান টুকুৰা কৰা নিচিনা হৈ গৈছে তাকে ধুই দিওঁ পানী লগাই দিওঁ গোটেইখিনি আমাৰ কিন্তু সকলো কামবোৰ ৰান্ধৰুৱা নিচিনা হৈ থাকিলে ঘৰত পৰিপাতি নহ'লেই সেইকাৰণে এইবিলাক ঠিক কৰি ল'ব পাৰিম জানো এইবিলাক চাওকচোন কেনেকৈ খোলা আছে এইবিলাকৰ টাইপ লগাব লাগিছিলে এয়া কেনেকৈ ধুই পেলালে ইয়াত বোলে লং গুটি দিব লাগে বোলে লং 4টামান যদি ইয়াত খুন্দি দিয়া হয় নহয় এই গুড়ি তেতিয়া মানে ভাইৰাছে বোলে নধৰে মই সেইটো কাম কৰা নাই তাকে লং দিব লাগিব এতিয়া এনেকৈ থাকক বাৰু ইয়াতে থাকক এতিয়া অলপ পানীটো নিয়ৰ হৈ লওক এতিয়া সোমালোহি পাকঘৰত সোমাই লৈছোঁ এবিধ ঔষধবিধ কালিয়ে তিয়াই থোৱা আছিল আমাৰ মানুহজনৰ কাৰণে মানে মোৰ মানুহজনৰ কাৰণে আৰু দেই এইফালে কেৰাহী পাতি লৈছোঁ খকা খন্দাকৈ এইফালে ৰুটি বেলি আছোঁ পুৰি আছোঁ আৰু এইফালে হৈ গৈছে ঔষধখিনি এনেকৈ সিজাই একেবাৰে লাল চাহৰ দৰে হৈ গ'ল নহয়নে এইখিনিতে এটা ঔষধ জাতীয় বস্তু আপোনালোকক দেখুৱাই লওঁ এইবিধ ঔষধ হৈছে বন্ধুসকল অৰ্জুন গছৰ ছাল
এই ঔষধবিধে বন্ধুসকল আপোনালোকৰ যদি কাৰোবাৰ হাৰ্টৰ অকণমান প্ৰব্লেম থাকিলে মানে এইটো বস্তু খাব লাগে মানে অৰ্জুন গছৰ ছালৰ বাকলি দেই এইবিলাক অৰ্জুন গছৰ ছাল বা বাকলি এয়া দেখিছে না মই এনেকৈ সৰু সৰুকৈ কাটি শুকুৱাই থৈছো তাকে এইখিনি মানে আদি শুকুৱাই থোৱা হৈছে তেওঁ ডক্টৰৰ ওচৰত দেখালো মানুহজনক তথাপিতো তেওঁ মানে ভাল পোৱা নাই আৰু ডক্টৰে ক'লে দেখুৱাওঁতে মানে কোনো হাৰ্টৰ প্ৰব্লেম নাই বুলি ক'লে হয়তো তেওঁ কেনেবাকৈ পৰি পিনে হয়তো দুখো পাব পাৰে আগতে কষ্ট কৰা মই আপোনালোকক কৈছিলোৱে কিমান কষ্ট কৰিছিলে তেওঁ সেই কষ্ট কৰাৰ কাৰণে বহুত বিষো হ'ব পাৰে যদি এনেকুৱা প্ৰব্লেম পাইছে আপোনালোকৰ হাৰ্টৰ তেতিয়াহ'লে অৰ্জুন গছৰ ছালৰ ৰস খাব মই এতিয়া কেনেকৈ বনালো আৰু আপোনালোকে দেখিলে তেনেকৈ মই ৰাতিপুৱা খালী পেটত তেওঁক খাবলৈ দিওঁ তাকে আপোনালোকক কৈ থলো লৈছো ভাত কেইটামান মানে বাঢ়ি পিনে খাই লওঁ বুলি ভাবিছো এয়া হৈছে ভাজি ভাত বাঢ়িবই পৰা নাই বন্ধুসকল ভাত কেইটামান খাই লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছো শুকা শুকাকৈ খাব লগা হৈছে কাৰণ তেওঁ মানে ৰুটি খাইছে আৰু মই ভাত খাম মই মানে ৰুটি বৰ বেছিকৈ খাব নোৱাৰো গল ব্লাডাৰ অপাৰেশ্যন কৰা আছে হজম নহয় মোৰ ভাগৰ সেইকাৰণে মই ৰুটি বেছি নাখাওঁ পাৰিলে মানে ভাত কেইটামানেই খাই লওঁ ৰাতিপুৱা হওক গধূলি হওক বৰ বেছিকৈ মানে খাবলৈ টান পাওঁ ৰুটি এয়া মই ভাতকেইটা বাঢ়ি পিনে খাই লওঁ ভাত পানী খাই আজৰি ইমানেই ঠাণ্ডা লাগিছে নহয় ভাতখিনি খোৱাৰ লগে লগে বহুত বেছি ঠাণ্ডা লাগে জানেনে আৰু এতিয়া আপোনালোকক দুটিমান কমেণ্টৰ ৰিপ্লাই দিম বাইদেউগৰাকীয়ে লিখিছে তোমাৰ ভিডিঅ'বিলাক চাই থাকো তেওঁ লিখিছে শিৱসাগৰৰ ক'ত ঘৰ তোমাৰ ময়ো শিৱসাগৰৰ উপজাত ঠাই হয় মোৰ ভাগৰ তেওঁ তেনেকৈ লিখিছে হয় বাইদেউ আপুনি যদি শিৱসাগৰৰ হয় বহুত বহুত বেছি ধন্যবাদ আপুনি মোৰ ভিডিঅ'বিলাক চোৱাৰ কাৰণে আৰু মই ঠাইডোখৰৰ নাম মই কৈ দিছোঁ আপোনালোকেও হয়তো মোৰ জানিব মন যায় নহয় জানো মোৰনো ঘৰ ক'ত এইডোখৰ ঠাই হৈছে শিৱসাগৰ গৌৰৱনগৰ আৰু এটা কথা কওঁ আপোনালোকে যদি কমেণ্টবিলাক লিখে বহুত ধুনীয়া ধুনীয়াকৈ কমেণ্ট দিছে তাৰ বাবেতো মই সকলোকে ধন্যবাদ জনাইছোৱে আৰু আপোনালোকে লিখিলে মানে ঠাইডোখৰ নাম মেনশ্যন কৰিব মই তেতিয়া আপোনালোকৰ আগলৈ যিকোনো মন্তব্য আগবঢ়াবলৈ মোক খুবেই বেছি ভাল হ'ব আৰু যাতে আপোনালোকৰো যদি ক'ৰবাত কেনেবাকৈ বিপদ আপদ হয় তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰিব মই কণ্টেক্ট নাম্বাৰ মই ডেছক্ৰিপশ্যনত লিখি দিম তেতিয়া আপোনালোকৰ কাৰণেও বহুতখিনি সহায় সুবিধা হ'ব বুলি মই আশা কৰোঁ আৰু তাতে এয়া আপোনালোকে দেখিলে বহুতো লোকে মানে নিজৰ ঠাইডোখৰ নাম লিখিছে ডিব্ৰুগড়ৰ পৰা আহিছে গোলাঘাট মুম্বাই দিল্লী এইবিলাকৰ পৰা আমাৰ অসমীয়া মানুহ যেতিয়া নহয় দিল্লী মুম্বাইত আছেগৈ মোৰ ভিডিঅ'বিলাক চাইছে তেখেতলোকে লিখিছে তেখেতলোকলৈ মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকৈ যাতে মোৰ ভিডিঅ'খিনি চাই আপোনালোকে আগুৱাই নিয়ে আৰু তাৰে আশা কৰিলোঁ এতিয়া বোলক বন্ধুসকল আপোনালোকলৈ আজি মই লৈ আহিছোঁ আজি মোৰ ষ্টৰী তাকে আপোনালোকে শুনিব বুলি আশা ৰাখিলোঁ আৰু প্ৰথমে মই আৰম্ভ কৰিম মই মোৰ ভাড়াঘৰৰ পৰা 3টামান ষ্টৰী পাব আপোনালোকে মোৰ ভাগৰ আজি বিবাহিত জীৱন মোৰ হ'ল 20টা বছৰ আৰু 3 দিন আছে আমাৰ মানে 20টা বছৰত ভৰি দিব প্ৰথম মই বিয়া সোমাইছিলোঁ 2005 চনত আৰু 6 চনৰ শেষত মোৰ ধনু জন্ম হয় আমাৰ জীৱনলৈ ধুনীয়া এটি পুত্ৰ সন্তান আহে দেখিছে আপোনালোকে মোৰ ল'ৰাটো এতিয়া বাৰু ঘৰত নাই আৰু প্ৰথম আছিলোঁ আমি শিৱসাগৰ দৰিকাপাৰত ভাড়াঘৰত দেই ভাড়াঘৰৰ কথা আপোনালোকক এটি ভিডিঅ'ত জনাই থৈছোঁ একেবাৰে সৰু এটি ভাড়াঘৰত আছিলোঁ অকণমানি সৰু এটি ভাড়াঘৰত আমি আছিলোঁ ভাড়াঘৰটিত মানে একো বস্তু নাছিল একো ফেচিলিটি নাই এনেই আৰু সৰু ঘৰ 500 টকা ভাড়া আৰু ধনু জন্ম হৈছিলে ডিব্ৰুগড় মেডিকেলত তাত মই থাকিব লগা হ'ল এমাহ জানেনে বন্ধুসকল তাত মোৰ চি সেকশ্যন হৈছিলে গতিকেলৈ মই বহুত দিন থাকিব লগা হ'ল মোৰ চিলাইটোৰ কাৰণে চিলাইটোৰ প্ৰথম যেতিয়া চিলাই কৰিলে মোৰ ফাটি গ'ল গেলি গ'ল মানে আকৌ সেই চিলাইটো আকৌ চিলাই ৰিটাৰ্ণ চিলাই কৰি আকৌ মোক ৰাখি থ'লে তেনেকৈ মই বহুত কষ্ট পাই ধনুক মই মোৰ জীৱনলৈ অনা বুলি ক'ব লাগিব আৰু দেউতাকেও বহুতখিনি তাৰ লগত সেই তেতিয়াতে কষ্ট পালে আৰু কষ্টত ল'ৰা ডিব্ৰুগড়তে মেডিকেলতে হাঁহি মাতি ঘৰলৈ অহা নিচিনা হৈছে আৰু ডাঙৰ হৈ গ'ল তাতে ল'ৰা তাত বহুত দিন থাকিলোঁ যেতিয়া নহয় তাতো অকণমান আমাৰ অসুবিধা হৈছিল ধনু দেউতাকে খোৱা বোৱা মানে দাড়ি চুলি কটা মেলা দাড়ি ইমানখিনি দীঘল হৈ গৈছিলে বন্ধুসকল ধনু যেতিয়া জন্ম হয় তেতিয়া কিন্তু বহুত বেছি দাড়ি দীঘল হৈ গৈছিল আৰু কি ক'ম আৰু তাৰপিছত অহা যোৱা কৰিবলৈ আমাৰ তেনেকৈ মানুহ নাছিল জীৱন সংগ্ৰাম বুলি ক'লে সঁচাকৈ বহুত দীঘলীয়া হ'ব আৰু কৈ শেষ নহ'ব নহয়নে
সেইকাৰণে অকণমান ছুটিকৈ কওঁ প্ৰথম ভাড়া ঘৰতে পুহিছিলোঁ হাঁহ পুহিলোঁ তাত হাঁহ ইমানেই পুহিলোঁ মানে তাত থবলৈ জেগা নাইকিয়া নিচিনা হৈ গৈছিলে বেপাৰীয়ে লৈ যায় নহ'লে তাকে গোটেইখিনি আৰু হাঁহ তাতে বহুত বছৰ মানে 3 বছৰমান তাতে হাঁহ পুহিলোঁ মই বান্ধি বান্ধি পুহোঁ এনেকৈ মেলিবলৈতো তাত জেগা নাই না সেইকাৰণে তেনেকেই পুহিলোঁ আৰু তেনেকেই মানে 2 টকা পাওঁ আৰু যিকেইটকি পইচা পায় ধুনু দেউতাকে ইনকম কৰি সেইখিনি পইচা মই সৰু এটি একাউণ্টত খুলি পিনে এই বিজয়া বেংকতে ৰাখিবলৈ ধৰিলোঁ খুব বেছি নোৱাৰোঁ ৰাখিব 500 টকাকৈ ৰাখি থওঁ আৰু দেই সেই তেনেকেই জীৱন যাপন নিৰ্বাহন কৰিলোঁ ধুনু দেউতাকৰ বৰ বেছি ইনকাম নাই আপোনালোকক মই কৈ থৈছোঁ এটি ভিডিঅ'ত তেতিয়াতে আৰু ধুনুক মানে ডাঙৰ কৰিবলৈ বহুত বেছি কষ্ট হৈছে তাৰ খোৱা খানা যিকোনো মানে বস্তু তাৰ কিনিবলৈ মানে বহুত বেছি দিগদাৰী হৈছে অসুবিধা হৈছে ইটো কৰিলেও মানে সফল নহয় সিটো কৰিলেও সফল নহয় এনেকুৱা ধৰণৰ হৈ পৰিছে আৰু এঘৰ মানুহত মানে বহুত ধুনীয়াকৈ কাম বন কৰি আছিলে কৰিলেও মানে সেই মানুহবোৰে পইচা দিবলৈ মন নকৰে জানেনে বন্ধুসকল তেওঁলোকৰ মই মানুহজনৰ নাম নকওঁ তেওঁলোকৰ ONGC চাকৰি আছিলে আৰু মানুহগৰাকীয়ে গৰু পোহে দেই বাৰু দিয়ক তেনেকৈ থাকিলোঁ বহুত দিন থাকিলোঁ তেনেকৈ ধুনুক মানে এনেকুৱা ধৰণৰকৈ ডাঙৰ কৰিলোঁ বন্ধুসকল এগিলাচ গাখীৰ খাবলৈ নোপোৱাকৈ মোৰ ধুনু ডাঙৰ হোৱা জানেনে বন্ধুসকল এতিয়া গাখীৰ যদি তাক মই খাবলৈ দিওঁ নহয় সি বমি কৰি দিয়ে সি সৰুৰ পৰা গাখীৰ খাই নাপালে এনেকৈ মানে ধুনুক গৰু গাখীৰ বা এনেকুৱা ধৰণৰ নেক্সট টাইম এনেকুৱা ধৰণৰকৈ মই খুৱাই তাক ডাঙৰ কৰা নাই সেইকাৰণে সি আজিকালি মানে গাখীৰ নাখায় আৰু গাখীৰ নোখোৱাকৈ মোৰ ল'ৰাটো ডাঙৰ হোৱা বহুতো লোকে কৈছিলে যে তুমি গাখীৰ পানী নোখোৱা নেমেলোৱা ল'ৰাটো পিছত মাথা নহ'বগৈ পঢ়িব নোৱাৰিব শুনিব নোৱাৰিব লাভ হ'ব কি তোমাৰ সঁচাকৈ সেইটো কথা হয় বাৰু দিয়ক কিন্তু মোৰ যে ইমানখিনি মানে কষ্ট সেইখিনি কষ্টনো কোনে বুজিব নহয় জানো মুখতেনো আৰু মানুহে কৈ দিলে কি হ'ব তোমালোকৰ ল'ৰাটো গাখীৰ পানী নোখোৱা আমুক নোখোৱা তামুক নোখোৱা বুলি কিন্তু মইহে জানো মোৰ অন্তৰ কথা নহয় জানো কোনেও নাজানে সেইখিনি একমাত্ৰ ভগৱানে জানে আৰু মই জানো মই সেইখিনি মানে সেইবিলাক কথা সঁচাকৈ মনত পৰিলে খুব বেছি দুখ লাগে বহুত কষ্টত মানে মই ধুনুক ডাঙৰ কৰা তাৰপিছত যেতিয়া ধুনু দেউতাকে পইচা 8,000 একেলগতে পাইছে দেই এবাৰ এনেকৈতো আমি পইচা ইমান 8,000 10,000 দেখিয়ে পোৱা নাই বুলি ক'ব লাগিব মই কৈছিলোঁ নহয় এটা কোম্পানীত তেওঁ জব আছিলে বুলি 7,000 6,000 এনেকৈ দিয়ে আমি এনেকৈ 8,000কৈ মানে দেখিয়ে পোৱা নাই বুলি ক'ব লাগিব মানে একেলগতে আৰু দেই তেতিয়াতে যেতিয়া আমাৰ ধুনুৱে মানে হাঁহিবলৈ ধৰিলে যেতিয়া বহিলে তেতিয়া ল'ৰাটোৱে মানে যেনেকৈ মানে ইংগিত দিব সেই তেনেকৈ কাম বনবোৰ সিদ্ধি হ'বলৈ ধৰিলে যেনেকৈ যি কথা হ'ব বা আজি আমুকটো আনিম তুমি আশীৰ্বাদ কৰিবা দেই সঁচাকৈ সেইদিনাখনি সেইটো মানে কোন ভগৱানে কেনেকৈ দিয়ে নাজানো সেইটো সিদ্ধি হয় তেতিয়া আহি পিনে এওঁ কয়হি হৰা আজি ধুনুক মই এনেকৈ কৈ থৈ গৈছিলোঁ আজি মোৰ ভাগৰ এইটো ধুন হ'ল সিদ্ধি মই আজি এইটো লৈ আহিছোঁ সেনেকৈ কয় দেই তাৰপিছত সেই তেনেকৈ আৰু লাষ্টলৈ একেবাৰে 4-5,000 টকা ইনকম কৰিবলৈ ধৰিলে মাহত মানে 4-5,000 টকা মই ইনকমৰ টকা থ'ব পৰা হ'ল আৰু দেই লাষ্টলৈ তেতিয়া ধুনু প্ৰায় 2.5 বছৰমান হৈ গ'ল সেই তেনেকৈ আৰু কষ্টই মষ্টই মানে বহুত বেছি কষ্ট নিজে ভাল কাপোৰ এটা নিপিন্ধো কিন্তু পইচাটো মই বেংকত জমা কৰি দিওঁ সেই তেনেকুৱা ধৰণৰ তাৰমানে সেই তেনেকৈ ৰাখি বহুত দিন থাকিলে তাৰ লাষ্টত এবাৰ 4,000 টকা এটা আনিলে সেই 4,000 টকাটো আনিলে মোক তেওঁ মানে য'তে পইচা পোক লাগে মোৰ হাতত দিয়েহি মোৰ হাতত দিলে দিয়াৰ লগে লগে মই বিচনাত মানে মই ধুনীয়াকৈ ৰাখি থ'লোঁ ধুনীয়াকৈ ৰাখি থোৱা দেখি পিনে গোটেই নিশাটো ভিতৰতে নিগনিয়ে গোটেইখিনি খাই পেলালে নহয় পইচাখিনি সৰু টুকুৰা কৰি পেলালে আৰু গোটেইখিনি মানে এটুকুলা হৈ আছে আৰু তাৰমানে চাইছোঁ দাঙি পিনে মোৰ পইচাখিনি কান্দিলে মই ইমান চিঞৰি কান্দিছোঁ বন্ধুসকল কি ক'ম আৰু ইমানেই কান্দিছোঁ নহয় তাৰ মানে সেই দৈগাপাৰ মানুহ গোট খাই গৈছেহি কি হৈছে তোমালোকৰ এনেকৈ বুলি কৈছেহি তাৰপিছত আৰু সকলোৱে গোটেইখিনিয়ে গোট খাই কৈছে বোলে নাই মানুহজনী পইচাখিনি বোলে নিগনিয়ে খাই পেলালে মই যোনডোখৰত থাকোঁ তাৰ পিছফালে মানে ষ্টেট বেংকত চাকৰি কৰা মানুহ এজন আছিলে সেই চাকৰি কৰা মানুহজনে ক'লে যে মই বেংকতে চাকৰি কৰোঁ আৰু বেংকত জব আছে যেতিয়া নহয় তেওঁক মানে একো এটা নোলোৱাকৈ পইচাখিনি ৰিটাৰ্ণ মোক আকৌ আনি দিলেহি দেই সেই ফটা পইচাখিনি দি আকৌ ভাল পইচা মোক আনি দিলেহি মানুহজনক মই বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ তামুলী লিখে টাইটেলটো মই নামটো নকওঁ ষ্টেট বেংকত জব আছিলে দেই তেওঁ সেই মানুহজন খুব বেছি ভাল আছিলে মোৰ কাৰণে মানে ভগৱান স্বৰূপ আৰু ইমানখিনি সহায় কৰিলে পইচা 4,000 তেতিয়াতো মোৰ সেই 4,000 4 লাখ টকা তেতিয়া মোৰ মানে কথা আৰু দেই এনেকুৱা ধৰণৰ মানে
সেই তেনেকৈ আমি থাকিলোঁ তেনেকৈ বেংকত পইচা গোটালোঁ গোটাই খুব কষ্টৰে মষ্টৰে আৰু তেতিয়া মোৰ ধনুক স্কুলত দিব হ'ল 5 বছৰ 5.5 বছৰ হৈ গ'ল স্কুলত দিব হৈ গ'ল তেতিয়াতো মই আৰু এনেকুৱা স্কুলতনো ক'ত পঢ়াব পাৰিম হয় নাই পঢ়াবতো নোৱাৰোঁ ইমানখিনি আমাৰ সমৰ্থও নাই আমাৰ ইমান হেৰিও নাই কি বুলি কয় পঢ়াবলৈ মেলিবলৈ বা নিবলৈ তেতিয়া মই আৰু ভাবিলোঁ নাই গভৰ্ণমেণ্ট স্কুলতে পঢ়োৱাতে লাভ হ'ব আৰু আমিনো ক'ত ইংলিছ মিডিয়ামত পঢ়াব পাৰিম নহয় জানো গভৰ্ণমেণ্ট স্কুলতে দিলোঁ এই লক্ষ্মীনাথ বেজবৰুৱা তাতে দিলোঁ তাতে দি তাক মই মানে 5লৈকে তেতিয়া 5 আছিলে 5লৈকে তেতিয়া তাতে পঢ়াই আনিলোঁ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভ্ৰমণ স্কুল শিৱসাগৰ সেই তাতে পঢ়া আমাৰ ধনু সৰুকালতে তেনেকৈ পঢ়াই মেলি ডাঙৰ কৰি গপ্তত দিলোঁ শিৱসাগৰ গপ্তত তাৰপিছত ধনু লাহে লাহে ডাঙৰ হৈ আহিছে লগে লগে আমি ভাবিলোঁ যে মাটি অকণমান এইখিনি পইচা আমি কিনিম আমি প্ৰথমতে মাটি ইয়াত চোৱা নাছিলোঁ আমি লৈছিলোঁ ক'ত জানেনে বন্ধুসকল শিৱসাগৰ টেক্সিআলি মাথাদাঙত লৈছিলোঁ শিৱসাগৰ টেক্সিআলি মাথাদাং নামটো শুনিছে চাগে আপোনালোকে তাত লৈছিলোঁ তাত মাটিডোখৰ আমাৰ এনেকুৱা আমাৰ দুৰ্ভাগ্যজনক মানে ভাগ্য আমাৰ মাটিটুকুৰা কেলেংকাৰী লগা মাটি লৈ পালোঁ মাটিটুকুৰাও এতিয়া নাম মেনশ্যন কৰি দিওঁ মোৰ মানুহজনৰ নাম